কৃষক মুক্তি সংগ্ৰাম সমিতি, ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে আজি পুনৰ বৰদলনি উন্নয়ন খণ্ডত আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ মূল কাৰণটোৱে হৈছে যে হিমন্ত বিশ্ব শৰ্মাই গাঁও উন্নয়নৰ বিষয়ে যিমানেই ফুলজাৰি নামাৰক কিয়, সি ফুলাই ফুলাই যিমানেই নকওক কিয়, কিন্তু আমি গাঁৱত থাকি যিটো দেখিবলৈ পাইছোঁ যে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি বিজেপি দালালসকলে কেৱল তেওঁলোকৰ সাংগু পাংগু মিতিৰ কুটুমক যিকোনো আঁচনিত অন্তৰ্ভুক্ত কৰিছে। আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে, প্ৰত্যেকজন মানুহক PMAY গৃহৰ পৰা বঞ্চিত কৰা হৈছে, প্ৰত্যেকজন বৃদ্ধাক বৃদ্ধ পেঞ্চনৰ পৰা বঞ্চিত কৰা হৈছে, প্ৰত্যেকজন কৃষকক প্ৰধানমন্ত্ৰীয়ে যিটো কৃষি ঋণ সেইটোৰ পৰা বঞ্চিত কৰিছে। এতিয়া আমাৰ কথাটো হৈছে বাৰে বাৰে আমি কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত অকল আন্দোলন কৰি নাথাকিম। আজি আমি শেষবাৰৰ বাবে বৰদলনি উন্নয়ন খণ্ডলৈ আহিছোঁ। আমি বিডিঅ'জনক জবাবদিহি কৰিব বিচাৰিছোঁ যে তেওঁ স্পষ্টভাৱে ক'ব লাগিব কেৱল এই আঁচনিবোৰ বিজেপি সাংগু পাংগুৰ কাৰণে নেকি, কেৱল এই আঁচনিবোৰ কেলে বিজেপি সাংগু পাংগুৰ কাৰণে নে সাধাৰণ জনতাৰ কাৰণে। যদি এই উপযুক্ত আমাক আজি উত্তৰ দিব নোৱাৰিব তেতিয়াহ'লে কিন্তু এই বিডিঅ'জনক আজি আমি শান্তিত থাকিবলৈ নিদিম, আইনগত ব্যৱস্থা ল'ম। লগতে এই কথাটো ক'ব বিচাৰিছোঁ যে এতিয়া শেহতীয়াকৈ চৰকাৰখনৰ এজেণ্ট কিছুমানে, দালালি এজেণ্ট কিছুমানে ঘৰে ঘৰে গৈ জিঅ'টেক কৰি থকা দেখিবলৈ পাইছোঁ। এই জিঅ'টেক কাক কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা দিছিল। যাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেক ঘৰটো পৰিয়ালক জিঅ'টেক কৰি চৰকাৰী আৱাস দিয়াৰ ব্যৱস্থা কৰিম বুলি কথা কৈছে। যাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিম বুলি তেওঁ ঘোষণা কৰিছিল। কিন্তু এতিয়া শেহতীয়াকৈ তেওঁলোকে কেৱল নিজৰ মিতি কুটুম বিজেপি সাংগু পাংগুবোৰৰ ঘৰত জিঅ'টেক কৰিছে আৰু বাকী বিৰোধী পক্ষৰ যেনে কৃষক মুক্তি কৰিছে, কংগ্ৰেছ কৰিছে, AJP কৰিছে, জাতীয় পৰিষদ কৰিছে, সাধাৰণ যিবোৰ শ্ৰমিক, সাধাৰণ যিবোৰ দুখীয়া দৰিদ্ৰ ৰাইজ তেওঁলোকক বঞ্চিত কৰা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰা কেৱল তুমি দিছপুৰত AC ৰুমত থাকি ডাঙৰ কথা ক'লে নহ'ব। তোমাৰ গাঁৱত, তোমাৰ পঞ্চায়ত, তোমাৰ বুথ কমিটিখনে কি কাম কৰিছে তাৰ ওপৰত নজৰ দিয়ক। তেওঁলোকে আঁচনি প্ৰস্তুত কৰিবৰ কাৰণে জীৱিকা সখী ঠিক কৰিছে। জীৱিকা সখীগৰাকীয়ে মূল কলংক। তেওঁলোকে যিগৰাকী জীৱিকা সখী ঠিক কৰিছে সেইগৰাকী তেওঁলোকৰ বিজেপি দলৰ বুথ সমিতিয়ে নিজৰ নিজৰ মহিমতলীয়ে কাম কৰাইছে। যি পইচা দিব পাৰিছে তাৰ ঘৰত জিঅ'টেক কৰিছে, যি পইচা দিব পৰা নাই তাৰ ঘৰত এৰি থৈ গুচি আহিছে। তাৰ জ্বলন্ত উদাহৰণ আমাৰবোৰৰ লগত আছে। সেইকাৰণে বিধায়ক ৰনোজ পেগুকো ক'ব বিচাৰিছোঁ, সাংসদ প্ৰধান বৰুৱাকো ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা প্ৰত্যেকজন হিতাধিকাৰী কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় অন্তৰ্ভুক্ত কৰক আৰু অৰুণোদয় 1250 টকা নহয় প্ৰত্যেকগৰাকী মহিলাক 3000 টকাকৈ দিব লাগিব। যিটো কৃষি ঋণ প্ৰধানমন্ত্ৰীৰ সেইটো 2000 টকাৰ ঠাইত 5000 টকা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। যিটো বৃদ্ধ পেঞ্চন 2000 ঠাইত আমি 5000 কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু সঁচা অৰ্থত প্ৰকৃত হিতাধিকাৰী হিচাপে তালিকা প্ৰস্তুত কৰক। আজি চৰ্তিয়া এটা ঘৰ আছে তেওঁক জিঅ'টেক কৰি চৰকাৰী ঘৰ দিছে। আজি কোনো চাকৰিয়াল মানুহেও তেওঁৰ পৰিবাৰে অৰুণোদয়ত অন্তৰ্ভুক্ত হৈছে। অৰুণোদয়ত অন্তৰ্ভুক্ত হ'ব লাগে কাৰ? যিবোৰ বিকলাংগ, শাৰীৰিকভাৱে অক্ষম, যিবোৰ এতিয়াও বিবাহিত হোৱা নাই, যিবোৰ গাভৰু এতিয়াও গাঁৱত আছে, তেনেধৰণৰ মানুহবোৰক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিব লাগিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ আউজনি লৈ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কেৱল ভোটৰ ৰাজনীতি কৰিব বিচাৰিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেনেকৈ পঞ্চায়ত দখল কৰিব পাৰি তাৰ ৰাজনীতিকৰণ কৰিবলৈ গৈ তেওঁলোকে কেৱল বিজেপি সাংগু পাংগুবোৰৰ ঘৰত তেওঁলোকৰ মিতি কুটুমবোৰৰ ঘৰত জিঅ'টেক কৰি অৰুণোদয় দিছে, চৰকাৰী ঘৰ দিছে,
বৃদ্ধ পেঞ্চন দিছে প্ৰধানমন্ত্ৰী কৃষি ঋণটো দিছে এতিয়া আমাৰ কথাটো হৈছে প্ৰত্যেকগৰাকী দুখীয়া দৰিদ্ৰ বৃদ্ধ বনিতাক তেওঁলোকে আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগিব যদিহে নকৰে আগন্তুক পঞ্চায়ত নিৰ্বাচন শান্তি তেওঁলোকে পাতিব নোৱাৰিব এই হুংকাৰ কিন্তু আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ পৰাই দিছে মানে যাক মন যাক গৈছে তাক দিছে তাৰ টকা পইচা বৃহৎ টকা পইচা লেনদেন কৰিছে আৰু এতিয়া যিবিলাক জিঅ'টেক কৰিবৰ কাৰণে দিছে মানে কি কোনোবা এটা বিজেপি এজেঞ্চি মানুহ মানে এজেঞ্চি হৈ মানে যিকেইটা জিঅ'টেক কৰিছে সেইবিলাকো 100-150 টকালৈকে মানে পইচা উঠাই জিঅ'টেক কৰি আছে বুলি আমি খবৰ আহিছে সেইকাৰণে আমি এইবিলাক বন্ধ হ'বৰ কাৰণে দাবী জনাইছোঁ যদি অতি শীঘ্ৰে যদি এইবিলাক বন্ধ নকৰে বা অৰুণোদয় আঁচনি নোপোৱাবিলাকক যদি নিদিয়ে তেতিয়াহ'লে তীব্ৰ আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য থাকিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত